বিটিআৰ নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'ব আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিআৰৰ প্ৰত্যেকখন জিলা তেওঁ নিজে আহি কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিছে জিলা ভিত্তিত আৰু এতিয়া তেওঁ প্ৰত্যেকটা সমষ্টি MCLA সমষ্টিতে তেওঁ যাব কাৰ্যকৰ্তা সন্মিলন কৰিব অহা 1 তাৰিখৰ পৰা আৰু আমাৰ চিৰাং ডিষ্ট্ৰিক্টলৈ অহা 5 তাৰিখে তেখেত আহিব আৰু বিশেষকৈ এই মানস চেৰফাং যিটো আমাৰ য'ত আজি আমি আছোঁ এই মানস চেৰফাং সমষ্টিত অহা 5 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু তেওঁ অহাৰ আগমুহূৰ্তত বিভিন্ন স্থানত আমাৰ চিৰাং সমষ্টিৰ বিভিন্ন স্থানত আমাৰ মাননীয় জিলা সভাপতি লগতে আমাৰ মণ্ডল সভাপতিসকলৰ উদ্যোগত জয়নিং কাৰ্যসূচী আমাৰ চলি আছে আজিও আমাৰ মানস চেৰফাঙৰ অধীনত আমাৰ এইখন শান্তিপুৰ গাঁও এই শান্তিপুৰ গাঁৱৰ দলাজাৰ শান্তিপুৰ গাঁও ইয়াতে আমাৰ বহু সংখ্যক ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টি বিভিন্ন দলত তেওঁলোক আছিলে আৰু তেওঁলোক শুভাকাংক্ষীও হৈ আছিলে আৰু আজি ভাৰতীয় জনতা পাৰ্টিত তেওঁলোক যোগদান কৰে আৰু এইটোৱে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় স্থিতি আমাৰ বৃহত্তৰ বিটিআৰত লগতে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট লগতে আমাৰ মানস চেৰফাঙত যে অত্যন্ত শক্তিশালী হৈ আছে তাৰে প্ৰমাণ কৰে কিয়নো আমি বিগত সময়ত প্ৰায় প্ৰত্যেক দিনাই আমাৰ জয়নিং কাৰ্যসূচী হৈ আছে আৰু এইবাৰ ৰাইজে বিচাৰিছে যে বিটিআৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ MCLA হওক প্ৰত্যেকটা যি পৰিষদীয় সমষ্টি আছে তাত MCLA হওক আৰু আশা কৰিছোঁ অনাগত দিনবিলাকতো ৰাইজৰ যিদৰে উৎসাহ দেখিছোঁ নিশ্চিতভাৱে এই উৎসাহেৰে ছেপ্টেম্বৰত যি বিটিআৰ নিৰ্বাচন হ'ব তাত ভাৰতীয় জনতা পাৰ্টি যথেষ্ট সংখ্যক ইয়াতে আসন পাই ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ আমি সক্ষম হ'ম ধন্যবাদ আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ নিজৰ দলীয় স্থিতিটোৰ কথাটো কৈছোঁ যে বিটিআৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আপোনালোকে যদি চাই যে বিগত সময়ছোৱাত যি চিৰাং ডিষ্ট্ৰিক্টত আহিছিলে সেইদিনা BSD কলেজত যি অধিৱেশন হৈছিলে তাত একচুৱেলি এক্সপেক্টেড কাৰ্যকৰ্তা আছিল 6,000 কিন্তু আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে 10,000ৰ অধিক ব্যক্তি কাৰ্যকৰ্তা তাত উপস্থিত হৈছে আৰু ঠিক তেনেদৰে অকল আমাৰ চিৰাং ডিষ্ট্ৰিক্টে নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যিদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি পেলাই তেওঁ কাৰ্যকৰ্তা সন্মিলন কৰিলে তাৰ প্ৰত্যেকখন যদি আপুনি জিলাৰ সমীক্ষা লয় এভাৰেজ 10,000 কাৰ্যকৰ্তা তাত উপস্থিত হৈছে আৰু তাৰ তুলনাত দেখা যায় কিন্তু অন্য দলে মই খোলাকৈ কৈছোঁ অন্য দলে কিন্তু তেনেকুৱা কাৰ্যকৰ্তা গতাব পৰা নাই আৰু সেইটো বেচিছত আমি কৈছোঁ ভাৰতীয় জনতা পাৰ্টি আমি দলীয় স্থিতিৰ কথা ক'ম আমাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টি যি 40টা আমাৰ চিট আছে এই প্ৰত্যেকটা চিটতে কিন্তু ভাৰতীয় জনতা পাৰ্টি অত্যন্ত শক্তিশালী হৈ আছে আৰু এইটো কাৰণে আমি নিজৰ দলৰ কথা কৈছোঁ আমি নিজৰ দলৰ সাংগঠনিক ভেটি আমি মজবুত কৰি ল'বলৈ যত্ন কৰিছোঁ আৰু নিজৰ দলৰ স্থিতি কিন্তু যথেষ্ট শক্তিশালী হৈ আছে কথাটো এনেকুৱা কৰিছোঁ কথাটো যে আমি আমাৰ নিজৰ স্থিতি সবল আৰু নিজৰ স্থিতি এটা ভাৰতীয় জনতা পাৰ্টি অকল আপোনালোকে দেখিছে যে প্ৰত্যেকটা নিৰ্বাচনত বিগত সময়ছোৱাৰ প্ৰত্যেকটা আজি 8টা নিৰ্বাচন হৈ গ'ল গোটেই অসমত সেই 8টা নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টি যথেষ্ট শক্তিশালী পজিশ্যনত আছে আৰু বিটিআৰতো ৰাইজে বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিক আৰু বিটিআৰ ৰাইজত যে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে এই কথাটো আপোনালোকে সহজে অনুমান কৰিব পাৰে আৰু যিবিলাক সভাপতি আছে তাত ৰাইজৰ যিটো উপস্থিতি এইটো প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত বিটিআৰবাসী ৰাইজ আছে আৰু সেইটো কাৰণে মই অন্য দলৰ মানে যিটো আপুনি প্ৰশ্ন কৰিছে সেইটো কথা কোৱা নাই কিন্তু সকলৰ লগত আমাৰ সদ্ভাৱ আছে আপোনালোকে জানে যে আমাৰ সকলৰ লগত UPPৰ লগত আমাৰ মিত্ৰতা আছে বৰ্তমানো মিত্ৰতা আছে আমাৰ NDA হিচাপে ৰাজ্য চৰকাৰত কিন্তু আমাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টি এইবাৰ আমি শক্তিশালীভাৱে বিটিআৰত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ কিয়নো ৰাইজে বিচাৰিছে ভাৰতীয় জনতা পাৰ্টি এইবাৰ বিটিআৰত আহক আৰু সেইকাৰণে আমাৰ দলীয় স্থিতিটো আপোনালোকে আমি আমাৰ নিজৰ মানে লক্ষ্য উদ্দেশ্য মানস চেৰফাঙত যে আমি আমাৰ জয়যুক্ত হ'ব লাগে আৰু ভাৰতীয় জনতাৰ যিটো দেখিছোঁ যে ৰাইজে বিচাৰিছে এইবাৰ বিজেপি ইয়াত খেলক ৰাইজে যিহেতু বিচাৰিছে তাৰমানে বিজেপিক ৰাইজে ভোট দিব সেইকাৰণে ৰাইজে বিচাৰিছে সেইকাৰণে এইটোৱে ক'ব পাৰোঁ যে মানস চেৰফাঙত ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আপোনালোকে আজি গম পাইছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চিৰাং জিলাৰ যি মানস চেৰফাং মণ্ডল বা মানস আমাৰ সমষ্টি এই সমষ্টি তেওঁলোকৰ মণ্ডলৰ উদ্যোগত আজি আমাৰ এই পাণবাৰী অঞ্চলত বৃহৎ এক যোগদান কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈ গ'ল আৰু ইতিমধ্যে আমাৰ
গোটেই চিৰাং জিলাৰ যি 7টা সমষ্টি আছে প্ৰতিটো সমষ্টিৰ চুকে কোণে এনেকৈ আমাৰ ডেইলি বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আমাৰ দলৰ প্ৰতি যি নীতি আদৰ্শ আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকে সেই দলৰ প্ৰতি আকৃষ্ট হৈ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কামৰ প্ৰতি আকৃষ্ট হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী তেখেতৰ প্ৰতি কামৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত নিতৌ জইন হোৱাৰ কাৰণে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে আৰু তেওঁলোকে জইনো কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।